ৰহাত ৰহা সমজিলা আৰু ৰহা পৌৰসভা বিশ্ব পৰিৱেশ দিৱস উদযাপন। পৰিৱেশ দিৱস উপলক্ষে ৰহা প্ৰশাসনে উলিয়াই এক সজাগতা সমদল। লগতে সমজিলা আয়ুক্ত অংকিতা বৰাই সদল বলে ৰহাৰ বিভিন্ন হোটেল ৰেষ্টুৰেণ্টত প্ৰৱেশ কৰি চাফ চিকুণ পৰ্যবেক্ষণ কৰি একাংশ হোটেলৰ মালিকক সকিয়নি দিয়াৰো পৰিলক্ষিত হয়। ইপিনে ৰহা পৌৰসভাৰ তৰফৰ পৰা ঠায়ে ঠায়ে ডাষ্টবিনৰো যোগান ধৰে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এই সজাগতামূলক কাৰ্যসূচীত ৰহাৰ চক্ৰ বিষয়া বিশ্বজিৎ দত্ত, ৰহা পৌৰসভাৰ কাৰ্যবাহী বিষয়া ৰুদ্ৰজ্যোতি দাসৰ লগতে একাংশ ছাত্ৰীও অংশগ্ৰহণ কৰে। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমি অকমান যোনটো আমাৰ ৱেষ্ট ছেগ্ৰিগেশ্যনৰ কনচেপ্ট আছে, ৰহা টাউন এলেকাত যিমানখিনি আমাৰ দোকান পোহাৰ বজাৰ আছে তেওঁলোকৰ মাজত অকমান সজাগতা আনিছো। তেওঁলোকে বহুতে জানে, তথাপিও এতিয়া আমাৰ লেটেষ্ট যোনখিনি গাইডলাইনছ ৱেষ্ট ছেগ্ৰিগেশ্যনৰ, আমি 4 প্ৰকাৰত ৱেষ্টটো ছেগ্ৰিগেট কৰিব লাগে, সেই বিষয়ে আমি অকমান তেওঁলোকৰ মাজত সজাগতা আনিছো। লগতে তেওঁলোকক দোহৰাই দিছো যে তেওঁলোকে যদি জাবৰ জোথৰখিনি ডাষ্টবিনৰ সহায়েৰে তেওঁলোকে যদি নেপেলায় তেতিয়াহ'লে আমি বিহিত ব্যৱস্থা ল'ম। কাৰণ আমি পৰিৱেশত আমি যিটো পৰিৱেশত আছো, আমি সেই পৰিৱেশত চাফ চিকুণতাও আমি মেইনটেইন কৰিব লাগিব। আৰু পৰিৱেশ দিৱস উপলক্ষে বুলিয়ে নহয়, প্ৰত্যেক দিনেই আমি কৰিব লাগিব। আৰু সেই গতিকে আজি আমি পদক্ষেপটি লৈছো। আমাৰ লগত মিউনিচিপালিটিৰ ইও আছে, তেওঁ বিশেষ যোনটো 4টা প্ৰকাৰত আমি ৱেষ্ট ছেগ্ৰিগেট কৰোঁ এজ পাৰ ৰিচেণ্ট গাইডলাইনছ, সেই বিষয়ে অকণমান ক'ব। আজি বিশ্ব পৰিৱেশ দিৱস অনুযায়ী আমি অলপমান যিটো ৱেষ্ট ওলাই আমাৰ এইটো ছেগ্ৰিগেশ্যন কেনেকৈ কৰিব লাগে বা কেনেকুৱা কি প্ৰক্ৰিয়া আছে সেই সম্বন্ধে সকলোকে ক'লো অলপমান। তো তেওঁলোকক আমি বুজালোঁ যে এতিয়া গাইডলাইন মতে 4টা আমি বগাব লাগে। ধৰক ড্ৰাই ৱেষ্ট, আপোনাৰ স্পেচিয়েল কেয়াৰ থাকে, মেডিকেল ট্ৰিটমেণ্ট বেলেগ, মেডিকেল ৱেষ্ট বেলেগকৈ থাকে। তো এটলিষ্ট যিখিনি ৰেষ্টুৰেণ্ট আছে বা যিখিনি আমাৰ ধৰক ৰিটেইল শ্বপাৰ আছে, তেওঁলোকৰ ড্ৰাই ৱেষ্ট বা আপোনাৰ ৱেষ্টটো বেছিকৈ ওলায়, বাকী ধৰক মেডিকেলৰ দিন নোলায়, ইমান ৱেষ্ট নোলায়। এটলিষ্ট সেইখিনি যাতে তেওঁলোকে ডাষ্টবিনত ভাগে থয়, ৱেটটো বেলেগকৈ থয়, ড্ৰাইটো বেলেগকৈ থয়। আৰু আমাৰ যিখিনি ৱেষ্ট কালেকশ্যন টিম আহে মিউনিচিপালিটিৰ ফালৰ পৰা, তেওঁলোকৰ ইজি হয় তেতিয়া বস্তু উঠাবৰ কাৰণে, ড্ৰাইটো বেলেগকৈ উঠাই লৈ যাব ৱেষ্টটো। তো এইখিনি বস্তুটো জনা যায় আৰু জনা হ'ল মানে, আৰু যদি অসুবিধা পায় আমাক জনাব দিছোঁ। যদি অসুবিধা হয় বা তেওঁলোকে বস্তুটো মানে ভালকৈ বুজি পোৱা নাই, তো সেইটো বস্তু জনোৱা হৈছে। আৰু অনাগত দিনত যদি আমাৰ ফালৰ পৰা কিবা ষ্টেপ ল'ব লগা থাকে বা সহায় কৰিব লগা থাকে, আমি নিশ্চয় কৰিম। এই বস্তু সম্বন্ধে তেওঁলোকক জনাব বস্তুটো, তাৰপৰা কিবা আমাৰ সম্পূৰ্ণ সহযোগ থাকিব লাগে। আৰু বাইদেউৰ লগত থাকিলে বাইদেউ বুজাই দিলে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু